শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়ৰ মিত ৰাম পৰম সন্তোষে পিয়ুক ৰসয়ৰ মিত হে ৰাম 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 হে প্ৰাণবন্ধু তোমাতে মাত্ৰ থাকুক আমাৰ ৰতি তুমি কি জগত পূজা জগ জীৱ প্ৰত্যক্ষে দেখিলো আমি কৃষ্ণ হে প্ৰাণবন্ধু ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ তোমাতেহে মাত্ৰ আমাৰ ৰতি থাকক আমাৰ মনটো তোমাতে অৰ্পণ কৰিছোঁ আমাৰ চিত তোমাতে অৰ্পণ কৰিছোঁ কিয়নো তুমি এই জগত পূজা জগ জীৱ সেইটো যে হয় মই প্ৰত্যক্ষে দেখিলো হৰশয্যাত মৃত্যুৰ সময়ত ভীষ্ম পিতামহে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ
অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰী চৰণ পাদ পদ্মত সেৱা জনাই তেওঁৰ মন চিত ভগৱন্ত ঈশ্বৰ পুৰুষৰ চৰণত লগাই এই সমস্ত ক'বলৈ ওলাইছে। ৰাজসূয় যজ্ঞে যত দেৱ ঋষি আছিলা সবে প্ৰণামী তোমাৰ মহিমা ৰূপ বখানন্তে চৰি গৈলা অনুৰাগ। যেতিয়া যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ পাতিছিলে তাতে যত দেৱ ঋষি এই সমস্ত সকলো ঋষিয়ে আপোনাক প্ৰণাম যাচিছিলে। আপোনাৰ মহিমা ৰূপ বখানি বখানি তেওঁলোকৰ অনুৰাগ চৰি গৈছিলে। হে ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ সব, ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ যি শ্ৰৱণ কীৰ্তন যশ কীৰ্তন আমি অকল ৰাগতে কৰিলেই নহব। আমি যদি সেইখিনি হৃদয়ৰ পৰা হৃদয় নিৰ্মল কৰি অনুৰাগেৰে সৌভাগ্য কৰোঁ তেতিয়া ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই সেই ঈশ্বৰ পুৰুষে সেই ভকত ভকতনীৰ যি ভকতি অৱশ্যে সেই হৰিৰ নাম কীৰ্তনৰ যি সৌভাগ্য যদি অনুৰাগেৰে কৰা হয় তাক মালা গাঁঠি ঈশ্বৰ পুৰুষে গ্ৰহণ কৰে বুলি পিন্ধে বুলি ভাগৱতৰ পদছন্দই আমাক কৈছে। এ ৰাম কিনো মূৰ ভাগ হেন ঈশ্বৰক অন্তকালে পাইলো লাগ ভৈলো কীতাৰ্থ হে প্ৰাণনাথ তোমাক দেখি খাই খ্যাত। অন্তকালে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যি ৰূপ বিষ্ণু ৰূপে শংখ চক্ৰ গদা পদ্মধাৰী সেই ৰূপ যদি অন্তকালত আমি হৃদয় পংকজত ধৰিব পাৰোঁ আৰু মুখত যদি হৰিৰ নাম ল'ব পাৰোঁ তেতিয়াহ'লে অন্তকাল সাৰ্থক হ'ব। আৰু সেইখিনি কৰিবলৈকে আমি ঈশ্বৰ পুৰুষৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন
অভ্যাস কৰি থাকিব লাগিব যে অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ অভ্যাস নকৰিলে সম্পূৰ্ণ মানুহটো আগত ৰাখি খৰ মাৰিলেও হয়তো মানুহটোৰ গাত নালাগিব কিন্তু অভ্যাস যদি কৰা হয় সেই খৰ কাণৰ ফুটাইৰে পাৰ কৰিব পৰা হ'ব কাণৰ ফুটাটো লগাব পৰা হ'ব কিন্তু এটা কথা মনত ৰাখিব লাগিব গুৰু লগা বিদ্যা পাখি লগা কাৰ সেই বিদ্যা গুৰু লগা হ'ব লাগিব যে আমি এই পৃথিৱীখনলৈ আহিলো যেতিয়া এজন সৎ ভাল গুৰুৰ চৰণত আমি আশ্ৰয় লৈ তেওঁৰ জৰিয়তে শৰণ ভজন লৈ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানী শ্ৰী চৰণত পাদপদ্মত আমি আশ্ৰয় ল'ব লাগিব মানে শৰণ ল'ব লাগিব তেতিয়াহে সেই সকলোখিনি সৌভাগ্য হ'ব এতিয়া তেনেকৈ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যি ভকত বৈশ্যল হৰি বুলি কয় ঈশ্বৰ পুৰুষক আৰু সেই ঈশ্বৰ পুৰুষে হৰসজ্জাত থকা ভীষ্ম পিতামহ যি ভকত বৈষ্ণৱ তেওঁ ঈশ্বৰে ভাল পোৱা এজন আৰু সেই কাৰণে ঈশ্বৰ পুৰুষক উদ্দেশ্যি তেওঁ কৈছে যে কিনো মূৰ ভাগ হেন ঈশ্বৰক অন্তকালে পাইলো লাগ যে মোৰ এই অন্তিম সময়ত মোৰ ইচ্ছা মৃত্যু যদিও উত্তৰায়ণৰ সময়ত আজি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে ভকত বৎসল হৰি ভগৱন্তে সাক্ষাতে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ গৈ সেই ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰিবলৈ ঈশ্বৰ পুৰুষে অন্তকালত ভীষ্ম পিতামহৰ সাক্ষাতত তেওঁৰ চকুৰ আগতে ৰখি আছে যাতে সেই ঈশ্বৰ পুৰুষৰ ৰূপ অন্তকালত দেখা পোৱাৰ লগে লগে পিতামহ ভীষ্মৰ যি মৃত্যু তেওঁ সেইখিনি ঈশ্বৰৰ সাক্ষাতত সৌভাগ্য হওক সেইখিনি চিন্তি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ ঈশ্বৰ পুৰুষে ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিছেগৈ আৰু সেইকাৰণে তেওঁক কোৱা হয় ভকত বৎসল হৰি কৃষ্ণ ভৈলুহু কীতাৰ্থ হে প্ৰাণনাথ তোমাক দেখি খাই খাত দূৰ ভৈল ভেদ মোৰ হে ৰামোহ এৰাইলো মায়াৰ হাত হে ভগৱন্ত ঈশ্বৰ আপুনি আহি সাক্ষাতে মোক দেখা দিয়াৰ লগে লগে মই কৃতাৰ্থ হলো
হে প্ৰাণনাথ আপুনি ভকত বৈচ্ছল হৰি বুলি শুনি আছিলো, কিন্তু ভকতক যে ইমান ভাল পায় সেই কথাটো জনা নাছিলো। কিন্তু আজিহে গম পাইছো, হে প্ৰাণনাথ তুমি মোৰ মৃত্যুৰ সময়ত সাক্ষাতে আহি আছা, আৰু তুমি অহাৰ লগে লগে মোৰ সকলো ভেদ শেষ হৈ গ'ল। মোৰ যিমান মোহ আছিল সমস্ত মোহ দূৰ হৈ গ'ল, আৰু যি মায়াৰ আছিলে সেই মায়াৰ পৰা মই মুক্ত হৈ গলো। মই নিম্মায়া হলো। মায়াৰ হাতৰ পৰা মই মুক্তি পালো। আপোনাক দেখা পোৱাৰ লগে লগে মোৰ সমস্ত ভেদ, মোৰ সমস্ত মোহ আৰু মই মায়াৰ হাতৰ পৰা মুক্ত হৈ গলো। আপুনি যে ভকতক ইমান দয়া কৰে সেই কথাটো মই স্বচক্ষুৱে দেখা পোৱাৰ সৌভাগ্য হ'ল। আপুনি দয়াময়, দয়াৰ সাগৰ। আপুনি কৃপাময়, কৃপাৰ সাগৰ। আপুনি করুণাময়, করুণার সাগর। হে বাপ বান্ধব ভকত ভকতনী আই মাতৃ হক, এনেকুৱা এজন ঈশ্বৰ পুৰুষক যদি আমি ভকতি নকৰো তেতিয়াহলে কাক কৰা হব? চাওকচোন, ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ যেতিয়া বৈকুণ্ঠ পয়ান হবলৈ সময় হৈছিলে, বিয়াধে আহি তেওঁৰ চৰণত সেই শংখ চক্ৰ গদা পদ্ম ধাৰি অস্বস্থ বিষৰ তলত বহি থকা বিষ্ণুৰূপী ঈশ্বৰ কৃষ্ণৰ যেতিয়া পাদ পদ্ম সেই ভৰি ভাগ হৰিণাৰ মুখৰ দৰে দেখা পালে, পাই হৰ মাৰিলে। হৰ মাৰাৰ লগে লগে সেই ব্যাস আহি ঈশ্বৰ পুৰুষৰ চৰণত আহি পৰিলে যে মই কি অনাথ কৰিলো, মোক ক্ষমিবা প্ৰভু, মই ক্ষমাৰ লায়কৰ নহয়। আৰু সেইজনকো ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ কৃষ্ণই সেই ঈশ্বৰ পুৰুষে সদ গতি দিছিলে আৰু স্বৰ্গৰ পৰা বিমান আহি সেইজনক লৈ যোৱাৰ সৌভাগ্য কৰাইছিলে। তেনেহেন ঈশ্বৰ পুৰুষকে যদি আমি ভকতি নকৰি আমি যদি এলাহ কৰো, লাজ কৰো, আমাৰ মনুষ্য জীৱনৰ মূল্যটোকে বুজি নেপাওঁ যে ভকতিয়েহে আমাৰ মুকুতি হব, অন্যথা আত্মঘাতী হৈ মৰাৰ লেখীয়া হব, আমি অধপতে যাব লাগিব। সেই কথাটো যদি আমি বুজি নেপাওঁ, সেই জনা ঈশ্বৰ পুৰুষক যদি আমি ভকতি নকৰো তেতিয়াহলে মনুষ্য হিচাপে আমি যি 84 লক্ষ জন্ম জুনি পৰিভ্ৰমণ কৰি কৰি জন্ম জন্মান্তৰৰ প্ৰাৰব্ধ আৰু সাঞ্চিত সুফলৰ বিনিময়ত দেৱতাৰো দুৰ্লভ মনুষ্য পোৱাৰ সৌভাগ্য হৈছিল। এই সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ আমাৰ যি সৌভাগ্য হৈছিল, এই সমস্ত কিন্তু দুৰ্ভাগ্যলৈ পৰিণত হব। কিয়নো পিছৰ জন্মটো যে আকৌ আমি দুনাই মানৱ জন্ম পাম,
তাৰ কোনো নিশ্চয়তা নাই। কিয়নো এই মানৱ জীৱনটো দুদিনীয়া, কচুপাতৰ পানীৰ লেখীয়া। এই আছে, বতাহ মাৰিলে এই নাই। পদুম পাতৰ পানীৰ লেখীয়া। এই আছে, বতাহ মাৰিলে এই নাই। মেঘৰ সঞ্চাৰৰ দৰে বতাহ মাৰিলে যেনেকে মেঘক অলৈ তলৈ উৰাই লৈ গুচি যায়, আমাৰো কালে যেতিয়া ধৰিব, আমাৰো জীৱনটো তদ্ৰুপ তেনেকুৱাই হ'ব। জলৰ ৰেখাৰ দৰে এই আছে এই নাই, জলৰ বুৰবুৰণিৰ দৰে এই আছে এই নাই। এই জীৱনটোক লৈ অহংকাৰ নকৰি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ, ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত পাদপদ্মত যদি আমি ভকতি কৰি মুকুতি লভিব পাৰো, তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব। অন্যথা যেনেকৈ ভেড়াৰ বিলাক ইটোৰ পিছতে সিটো গ'ল, ঘূৰি পকি ঘাঁহ বন খাই কৰি আহি, গছৰ পাত চাত খাই কৰি আহি আকৌ আহি গঁৰালত সোমাই থাকিল, আমাৰো অৱস্থাটো প্ৰায় তদ্ৰুপ হ'ব। আমি জীৱশ্ৰেষ্ঠ মানুহ বুলি কোৱাৰ কোনো অৰ্থ নাথাকিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এহি বাক্য বুলি মন দৃষ্টি দিয়া, কৃষ্ণক কৰিলা ধ্যান, অৰুণ চৰণ মনে আলিঙ্গিয়া, ভীষ্মে এৰিল প্ৰাণ। এনেকৈ কৈ কৈ মন দৃষ্টি দি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক ধ্যান কৰি, হৃদয় পংকজতে ধ্যান কৰি, ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ, ঈশ্বৰ পুৰুষৰ অৰুণ চৰণ, অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদ পদ্ম হৃদয় পংকজতে আলিঙ্গন কৰি, সেই সৰসজ্জাতে ইচ্ছা মৃত্যু ভীষ্ম পিতামহে প্ৰাণ এৰিলে। আৰু সেইখিনি আমাকো দেখাই গৈছে বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ যি পদছন্দই আমাক সেইখিনি দেখাই গৈছে যে আমিও যদি তেনেকৈ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ, ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদ পদ্ম মৃত্যুৰ সময়ত হৃদয় পংকজত ধৰিব পাৰো আৰু মুখত ঈশ্বৰৰ নাম যদি আমি ল'বলৈ পাৰো, তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব। এই ভীষ্ম পিতামহৰ জৰিয়তে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞৰ জৰিয়তে এই ভাগৱতৰ পদছন্দই আমাক সেইখিনি জ্ঞান দিছে। সেইখিনিকে চিন্তি হে ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ সব, আমিও যাতে তেনেকৈ জীৱনটো সাৰ্থক কৰিবৰ কাৰণে কেৱল মাত্ৰ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ হৃদয় পংকজত
পাদপদ্ম চিন্তি তেওঁৰে নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন যদি আমি কৰি আমি সেইখিনি অভ্যাস কৰি থাকিলেহে অন্তকালত মৃত্যুৰ সময়ত আমাৰ সেই সৌভাগ্যখিনি হ'ব। কিয়নো প্ৰত্যেকখন থিয়েটাৰৰ যেতিয়া এক্টৰ এক্ট্ৰেছ সকলে প্ৰথম থিয়েটাৰখন আৰম্ভ কৰিবৰ নাট তিনিখন অনাৰ পিছতে পন্তাৰে এটা এটাকৈ শব্দ শিকাই যায়। তাৰ পিছতে এক লাইনকে শিকায়, তাৰ পিছতে সমস্ত যি তেওঁলোকৰ সেই সকলোখিনি পন্তাৰে শিকাই বুজাই উঠায়। আৰু যেতিয়া সেই সকলোখিনি মুখস্থ হৈ যায় আৰু কণ্ঠস্থ হৈ যায়, এমাহে হওক দুমাহে হওক তিনিমাহে ৰিহাৰ্চল কৰাৰ পিছত সি লাগে ইতিহাস থিয়েটাৰে নহওক কিয়, আবাহন থিয়েটাৰে নহওক কিয়, বৰদৈচিলা থিয়েটাৰে নহওক কিয়, ইত্যাদি ইত্যাদি বা নটৰাজ থিয়েটাৰে নহওক কিয়, এই ইত্যাদি ইত্যাদি সমস্ত থিয়েটাৰত যেতিয়া তেওঁলোকে নাট মঞ্চস্থ কৰে তেতিয়া আৰু পন্তাৰে ক'ব মই বচন মাতিম, তেনেকুৱা এটা চিন্তাৰে নাট মঞ্চস্থ কৰোঁতে আশা কৰি নাথাকে। সেই কণ্ঠস্থ হোৱাৰ পিছত সমস্ত তেওঁৰ যি বচন সম্পূৰ্ণকৈ খলখলীয়াকৈ মাতাৰ সৌভাগ্য কৰে। তদ্ৰূপ আমিও যদি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱী ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন এনেকৈ অভ্যাস কৰি থাকো, অন্তিম সময়ত যি মৃত্যুৰূপী থিয়েটাৰখন আমাৰ হ'ব তেতিয়া আৰু পন্তাৰ নালাগে। নিজৰ পত্নী হওক, স্বামী হওক, পুত্ৰ হওক, বোৱাৰী হওক, ভাই ককাই ইষ্ট কুটুম্বই গৈ যাতে আপোনাক কাণত সোঁৱৰাই থাকিব নালাগে, কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, নাৰায়ণ বুলি কোৱা, মুক্তি হৈ যোৱা, সেইখিনি কথা আকৌ কোনো তেনেকুৱা পন্তাৰৰ জৰিয়তে প্ৰয়োজন নহ'ব। এই অভ্যাসৰ জৰিয়তে যেতিয়া মুখস্থ হ'ব, যেতিয়া কণ্ঠস্থ হ'ব, ঈশ্বৰ পুৰুষৰ অভয়ৰুণ ৰাতুল যুগল দুখানী শ্ৰীচৰণ পাদপদ্মৰ যেতিয়া কৃপা দৃষ্টি প্ৰদান হ'ব তেতিয়া মৃত্যুৰ সময়ত অন্তকালত ঈশ্বৰৰ যি ৰূপ হৃদয় পংকজত আহিব আৰু মুখ পদ্মেৰে আমি ব্ৰহ্ম বাক্য হিচাপে ঈশ্বৰৰ নাম লৈ আমি মনুষ্য জন্ম সাৰ্থক কৰিব পাৰিম। আৰু আমি এই হৰিৰ নামত আশ্ৰয় লোৱাৰ লগে লগে, বিশেষকৈ কলিযুগত হৰিৰ নামত আশ্ৰয় লোৱাৰ লগে লগে এই হৰিৰ নামে নৌকা হৈ ভৱসাগৰ পাৰ কৰিব, বৈতৰণী পাৰ কৰিব। আমাৰ সৎ গুৰুৱে কান্ধাৰী হ'ব আৰু হৰিৰ নামে সাকু হৈ বৈকুণ্ঠ পোৱাব। আৰু ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই মোৰে অৰ্মিত সন্তান বুলি যি পৰমাত্মাৰ পৰা জীৱ আত্মা আহি এই দুদিনীয়া বেহা কৰি দুদিনীয়া নাটখন কৰি এই পৃথিৱীত আহি সুন্দৰভাৱে ঈশ্বৰৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰি হৃদয় পংকজত তেওঁৰে নাম গুণ চৰিত্ৰ তেওঁৰে ৰূপ ধৰি মুখ পদ্মে তেওঁৰে নাম লৈ তৰি গ'ল। আৰু ঈশ্বৰ পুৰুষেও মোৰ অৰ্মিত সন্তান,
আহিল বুলি যেনেকৈ মাক দেউতাকে সন্তান সন্ততি আহি পালে যি আনন্দ পায়, ঈশ্বৰ পুৰুষেও কৈছে যে মই সেইখিনি আনন্দ পাওঁ, কিয়নো মোৰ ভকত, মই ভকত বৎসল হৰি, মই যি ভগৱান হলেও মই ভক্তৰ অধীনৰ লেখীয়া, চতুৰ্বিংশতিতম অৱতাৰ মই ভক্তৰ ইচ্ছামতেই লৈছো, আৰু দুষ্টক দমন, সন্তক পালন, অধৰ্মীক নাশ কৰি ধৰ্মক মই যুগে যুগে স্থাপন কৰিছো। আৰু সেইখিনিকে চিন্তি আমি যদি অধৰ্মী হওঁ আৰু আমি যদি দুষ্ট হওঁ, আমি যদি এই সংসাৰখনত দুৰ্নীতি, অন্যায়, অত্যাচাৰ, ব্যভিচাৰ, সুদ বিউদ খাই আমি যদি সেইখিনি দুষ্টামি কৰি চলো, সেই দুৰ্নীতি, অন্যায়, অত্যাচাৰ, ব্যভিচাৰৰ ফলতে আমি মনুষ্য জন্ম কেতিয়াও সাৰ্থক কৰিব নোৱাৰিম। তাৰ কাৰণে আমি কালিলৈকে আছিল যদিও সেই দুৰ্নীতি, অন্যায়, অত্যাচাৰ, ব্যভিচাৰ এই সকলো সমস্ত এৰি হে ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ হওক, আমি আজিৰ পৰা সংকল্প লওঁ আহক, যাতে কেৱল মাত্ৰ ঈশ্বৰ পুৰুষৰে অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰী চৰণ হৃদয় পংকজত চিন্তি তেওঁৰে নাম গুণ চৰিত্ৰ লীলাৰাজি শ্ৰৱণী কীৰ্তন যশ কীৰ্তন কৰি আমি যাতে তেওঁৰে নাম মুখত লৈ হৰিৰ নামত আশ্ৰয় লৈ আমি যাতে এই দেৱতাৰ দুৰ্লভ মনুষ্য জন্ম তৰি যাব পাৰো, তেতিয়াহে আমি এই সংসাৰলৈ অহাৰ লাভ হ'ব। অন্যথা যি 10 মাহ 10 দিন কৈ আমি মাতৃৰ গৰ্ভত সেই অকমান ঠাইতে বহু দুখ কষ্ট যান্ত্ৰণা ভুগি আছিলো, আৰু তেনেকৈ 84 লক্ষ জন্ম জুনি পৰিভ্ৰমণ কৰি কৰি জন্ম জন্মান্তৰৰ দুখ কষ্ট খাই আৰু সেই জন্ম জন্মান্তৰৰ প্ৰাৰব্ধ আৰু সাঞ্চিত সুফলৰ বিনিময়তে যে আমি আহি মনুষ্য জন্ম পালো, সেই কথাটো আমি জানিব লাগিব। আৰু এই মনুষ্য জন্মটোৱেই হ'ল আমাৰ মুখ্যৰ দুৱাৰ দলি। আমি যদি মুখ্য পাব পৰা দুৱাৰখন পালোহি মনুষ্য জন্ম লৈ, আমি যদি ঈশ্বৰৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণী কীৰ্তন কৰি হৰিৰ নামত আশ্ৰয় লৈ সেই দুৱাৰখন খুলি হৰিৰ নামৰ চাবিয়ে মায়াৰ যি তলা, সেই তলা খুলি আমি যদি মুখ্য পাব পাৰো, তেতিয়াহে আমাৰ এই সকলোখিনি সৌভাগ্য হ'ব। আৰু সেইকাৰণে কৈছে ঈশ্বৰ পুৰুষৰ বাওঁফালে মায়া থাকে আৰু সোঁফালে ভক্তি থাকে। ভক্তিৰ ফালে যদি আমি যাওঁ, মায়াৰ পৰা মুক্ত হৈ যাম, আৰু মায়াৰ ফালে যদি আমি যাওঁ, তেতিয়াহ'লে ভক্তি আমাৰ নাইকিয়া হৈ যাব। তেনেকৈ যেতিয়াই ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ কংসৰ কাৰাগাৰত জন্ম হৈছিলে, হোৱাৰ লগে লগে বসুদেৱ দৈৱকীৰ সমস্ত শিৰকলি খোল খাই গৈছিলে, আৰু লগে লগে আকাশবাণী কৰাৰ লগে লগে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যি শিশু ৰূপ, শিশু লীলা, সেইখিনি কৰিবৰ কাৰণে বসুদেৱে তেওঁক মূৰত লৈ নন্দ যশোদাৰ গৃহত থবলৈ গৈছিলে, আৰু যমুনাই ঈশ্বৰ পুৰুষৰ
চৰণ চুবৰ কাৰণে উফন্দি আহিছিলে আৰু যমুনাই নাচি বাগি ঈশ্বৰ পুৰুষৰ চৰণ চোৱাৰ পিছতহে শিয়ালে বাট দেখুৱাই লৈ গৈ থাকিলে আৰু ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক বাল্য শিশুৰূপৰ ঈশ্বৰক কৃষ্ণক শ্ৰীকৃষ্ণক লৈ গৈ নন্দ যশোদাৰ ঘৰত থলেগৈ আৰু নন্দ যশোদাৰ ঘৰৰ পৰা যেতিয়া যোগমায়াক লৈ আহি নন্দ যশোদাৰ ঘৰৰ পৰা যেতিয়া যোগমায়াক লৈ আহিলে আৰু লৈ অহাৰ লগে লগে সমস্ত শিৰকলি আকৌ বান্ধ খাই গৈছিলে মানে ইয়াৰ পৰা আমি কি শিকিলো যে যেতিয়া ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত আমি ভকতি কৰিম তেতিয়াই সমস্ত মায়াৰ পৰা আমি মুকলি হৈ যাম আৰু যেতিয়াই যোগমায়াক লৈ আহিল নন্দ যশোদাৰ যি ভৰিৰ শিৰকলি আকৌ লাগি গ'ল কাৰাগাৰৰ তলা আকৌ লাগি গ'ল মানে কি মায়া আহাৰ লগে লগে সমস্ত বান্ধ খাই গ'ল আৰু ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ সেই শিশু ৰূপত যেতিয়া যমুনাৰ ওপৰেদি লৈ গৈছিলে যমুনাই নাচি বাগি তেওঁৰ চৰণ ধোৱাব যে ইচ্ছা কৰিছিলে সেইখিনিৰ লগে লগে আমাৰ এভাগ সেই ঈশ্বৰৰ নাম মনলৈ আহিছে সেই ভাগ আমি অকমান গুণগুণাব ইচ্ছা কৰিছো কৃষ্ণ 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 গোসাঁই কলিয়া কানাই বজুৱামু হনৰ বেনু যমুনা কপাই বংশীৰ সুৰ নাচে হালে চঞ্চলাৰাধাই ঢৌ তুলি নাচে যমুনাই ঢৌ তুলি তুলি নাচে যমুনাই কৃষ্ণ গোসাঁই ঐ কলিয়া কানাই বজুৱামু হনৰ বেনু মেদিনী কপাই বংশীৰ সুৰত নাচে হাঁহে চঞ্চলাৰাধাই ঢৌ তুলি নাচে যমুনাই ঢৌ তুলি তুলি নাচে যমুনাই কত গোপীয়ে নাচে হাঁহে কত গোপীয়ে চাই কত গোপীয়ে যমুনালৈ জলানি বজাই কত গোপীয়ে নাচে হাঁহে কত গোপীয়ে চাই কত গোপীয়ে যমুনালৈ জলানি বজাই যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাসলীলা কৰে বৃন্দাবনত শ্ৰীকৃষ্ণই
ৰাসলীলা কৰে কৃষ্ণ গোসাঁই ঐ কলিয়া কানাই বজুৱা মোহনৰ বেণু মেদিনী কপাই বংশীৰ সুৰত হাঁহে নাচে চঞ্চলা ৰাধাই ঢৌ তুলি নাচে যমুনাই ও ঢৌ তুলি তুলি নাচে যমুনাই আহা সখী আহা বাই বৃন্দাবনে যাও বজাইছে মোহনৰ বেণু নয়ন ভৰি চাও নয়ন ভৰি চাও আহা সখী আহা বাই বৃন্দাবনে যাও বজাইছে মোহনৰ বেণু নয়ন ভৰি চাও কৃষ্ণ গোসাঁই ঐ কলিয়া কানাই বজুৱা মোহনৰ বেণু মেদিনী কপাই বংশীৰ সুৰত হাঁহে নাচে চঞ্চলা ৰাধাই ঢৌ তুলি নাচে যমুনাই ঢৌ তুলি তুলি নাচে যমুনাই ঢৌ তুলি তুলি নাচে যমুনাই কৃষ্ণ 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 হে জনা ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ তেওঁৰ এই যি লীলা শিশুকালৰে হওক বা অলপ পিছৰে হওক অকমান ডাঙৰ হোৱাতেই হওক সেই সমস্ত লীলাৰাজি ভকত বৈষ্ণৱ আই মাতৃ হবক বাপ বান্ধৱ হবক যাতে শ্ৰৱণ কীৰ্তন কৰিব পাৰে তাৰ কাৰণে ঈশ্বৰ পুৰুষে সেই সমস্ত লীলা কৰিছিলে আৰু সেই সমস্তকে যদি আমি ঈশ্বৰ পুৰুষৰ শ্ৰৱণ কীৰ্তনৰ সৌভাগ্য কৰোঁ তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব কৃষ্ণ 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 পাইলা পাৰি সদি তদুতা বক্ষণে মিলিল ব্ৰহ্ম সম্প্ৰতি দেৱ সিদ্ধ ঋষি সবেও দেখিলা ভীষ্মে পাইলা মহাগতি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ যি অভয়ৰণ ৰাতুল যুগল দুখানী শ্ৰী চৰণ পাদ পদ্ম হৃদয়ত ধৰি ভীষ্ম পিতামহে তেওঁৰে নাম মনত লৈ মুখত লৈ সেই ভীষ্ম পিতামহে পাৰিষদী তনু পোৱাৰ সৌভাগ্য হ'ল মিলিল ব্ৰহ্ম সম্প্ৰতি দেৱ সিদ্ধ ঋষি যিসকল তাতে আছিলে পঞ্চ পাণ্ডৱকে আদি কৰি কুন্তি আইকে আদি কৰি
সেই ইত্যাদি ইত্যাদি দেৱঋষি, ব্ৰহ্ম ঋষি, ৰাজঋষি, সিদ্ধ ঋষি সমস্তে সেই ভীষ্ম পিতামহৰ যি সৌভাগ্য হ'ল পাৰিষদী তনু পোৱাৰ, এই সমস্ত দেখা পোৱাৰ তেওঁলোকৰো সৌভাগ্য হ'ল। ঈশ্বৰ পুৰুষেই যে এই সমস্ত সৌভাগ্য কোৰালে সেই কথাখিনি তেওঁলোকে জানিলে। কৃষ্ণ ভৈলন্ত সমস্ত সমাজে তবধ নাহি কাৰো মাত বোল আকাশৰ পৰা পৰৈ পুষ্প বৃষ্টি ডুমডুমি শব্দ ৰুলে। সেই সমস্ত তাতে উপস্থিত থকা সকলোৱে দেখা পোৱাৰ লগতে দেখা পালে যে আকাশৰ পৰা পুষ্পবৃষ্টি হৈছে, ডুমডুমি শব্দ হৈছে, আৰু তেতিয়া সকলোৱে ধন্য ধন্য ভীষ্ম পিতামহ বুলি প্ৰশংসা কৰিলে। তাতে যিসকল সাধু সমাজ আছিলে, যে ঈশ্বৰ পুৰুষৰ ভকতিৰ যি বল, সেই ভীষ্ম পিতামহৰ মুকুতি সকলোৱে স্বচক্ষে দেখা পোৱাৰ সৌভাগ্য হ'ল। কৃষ্ণ ধন্য ধন্য ভীষ্ম প্ৰশংসা কৰিল, যতেক সাধু সমাজ কৃষ্ণৰো পৰম মহিমা দেখিয়া আশ্চৰ্য সমস্তে ৰাজ। ভৈলন্ত সমস্ত সমাজে তবধ নাহি কাৰো মাত বোল। সেই সকলো তাতে থকা সমাজ পাতি দেৱঋষি, ৰাজঋষি, যিসকল সিদ্ধ ঋষি যিসকল আছিলে, পঞ্চ পাণ্ডৱ, কুন্তি আইকে আদি কৰি এই ইত্যাদি ইত্যাদি সকলো সমস্ত সমাজে তবদ মানিলে আৰু কাৰো মুখত মাত বোল নাইকিয়া হ'ল। ঈশ্বৰ পুৰুষৰ যি পৰম মহিমা, ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যি পৰম মহিমা, সেই সমস্ত আশ্চৰ্য দেখা পালে যে এওঁ ঈশ্বৰ অৱশ্যে হয়। আমি যশোদা নন্দন বুলি ভাবি আছিলো, পোনে পোনে শ্ৰীকৃষ্ণ বুলিয়ে ভাবি আছিলো। এওঁৱে যে সেইজনা ঈশ্বৰ পুৰুষ, এতিয়া সেই কথা আমি জনাৰ সৌভাগ্য হ'ল। তেওঁৰ সেই সমস্ত আশ্চৰ্য দেখা পাই, পৰম মহিমা দেখা পাই সকলোৱে আশ্চৰ্য হৈছে। নিজ আশ্ৰমক চলি গৈল সবে, দেখিয়া আশ্চৰ্য
তথা প্ৰথম স্কন্ধৰ নৱ অধ্যায়ৰ এহি মানে গৈল কথা যিসকল তাতে দেৱ ঋষি সিদ্ধ ঋষি ৰাজ ঋষি পঞ্চপাণ্ডৱ কুন্তি আইকে আদি কৰি যত যিসকলে সমাজ পাতি আছিল সকলোৱে নিজৰ নিজৰ ঠাইলৈ গলগৈ আৰু কেৱল মাত্ৰ মুখত কৈ গল যে এইজনেই ঈশ্বৰ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ আজিহে তেওঁৰ এই সমস্ত আশ্চৰ্য ৰাজ দেখা পোৱাৰ সৌভাগ্য হ'ল আৰু ইয়াৰ লগে লগে প্ৰথম স্কন্ধৰ নৱ অধ্যায়ৰ কথা শেষ হৈছে আৰু এইখিনিতে আমাৰ সৌভাগ্য হ'ব ছবি এৰাম শুনা সামাজিক জন মহাভাগৱত কথা আকৌ শুনৈ যিটো একমতি যদি বা মনত স্মৰৈ শ্ৰদ্ধায়ে কীৰ্তন কৰৈ পাৱৈ সেহি নৰে ভীষ্ম গতি হে সামাজিক জন ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ সব এই মহাভাগৱতৰ কথা বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ কথা যিজনে এক মনে কায় বাক্য মনে একমনে একচিতে শুনা সৌভাগ্য কৰে ভাগৱতৰ পদ ছন্দই আমাক কব বিচাৰিছে যে বা যদি বা মনত স্মৰণো কৰে বা শ্ৰদ্ধায়ে কীৰ্তন কৰে তেওঁলোকে এনেকৈ ভীষ্ম পিতামহৰ দৰে যি মুখ্য গতি ভীষ্মক গতি পোৱাৰ সৌভাগ্য হয় আজি যদি আমিও তেনেকৈ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ যি কথা এক মন চিতে যদি আমি সেইখিনি চিন্তিছো যদি বা আমি স্মৰণো কৰিছো বা শ্ৰদ্ধায়ে আমি কীৰ্তনো কৰিছো এয়া যে আমি কীৰ্তন কৰিছো কেৱল মাত্ৰ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজি শ্ৰৱণ কীৰ্তনৰ যি তেওঁৰে অভয়ৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদ পদ্মৰ যি অৰ্মিতময় হৰিৰ নাম অৰ্মিতৰ ৰস আমাৰ পোৱাৰ সৌভাগ্য হৈছে আমি কিন্তু তাৰ যোগ্য নহয় কিন্তু ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই আমাক যদি অকমান সময় দিছে
আমাৰ যদি মনত সেইটো ভাৱ দিছে যিখিনি ইয়াতে শ্ৰৱণ কৰোৱা হৈছে বা কীৰ্তন কৰোৱা হৈছে এই বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃ সব সেইখিনি যদি তেওঁৱে ভাৱ আনি আমাক সেইখিনি সৌভাগ্য কৰাইছে তেতিয়াহ'লে আমিও ভীষ্ম গতি পাম বা মুখ্য পোৱা আমাৰ হ'ব বুলি আমাক বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ পদছন্দই আমাক ক'ব বিচাৰিছে আৰু বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞ বাংময় মূৰ্তি হিচাপে স্বয়ং ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ মুখৰ বাণী সেইখিনিকে যদি আমি অটল বিশ্বাস হৃদয়ত ধৰি এইখিনি শ্ৰৱণ কীৰ্তন বা স্মৰণ বা এক মনে আমি সেই মহাভাগৱতৰ কথাৰ সৌভাগ্য কৰোঁ তেতিয়াহ'লে আমি ভীষ্ম গতি পাম বুলি মুখ্য গতি পাম বুলি ভাগৱতৰ পদছন্দই মানে ভগৱানে নিজ মুখে কৈছে সেই কথাখিনিকে অটল বিশ্বাস ৰাখি আমি এনেকৈ কায় বাক্য মনে একমনে একচিতে অসময় নিষ্কাম ভকতিৰে ছয়ৰিপু কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্যক দমন কৰি কৰ্ম ইন্দ্ৰিয় পাঁচটা আৰু জ্ঞানেন্দ্ৰিয় পাঁচটা দশ ইন্দ্ৰিয়ক সংযম কৰি মন বুদ্ধি চিত্ত অহংকাৰ নিয়ন্ত্ৰণ কৰি যদি আমি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰী চৰণ পাদ পদ্মত আমি যদি তেনেকৈ ঈশ্বৰৰ নাম শ্ৰৱণে হওক কীৰ্তনে হওক স্মৰণে হওক নবিধাদি ভকতি দাস্য হওক সাক্ষ্য হওক পাদসেৱনে হওক অৰ্চন হওক বন্দন হওক আত্মনিবেদন হওক এই সমস্ত ভকতিৰ জৰিয়তে তাৰ ভিতৰতো মুখ্য প্ৰধান দুভাগ বুলি কৈছে যে শ্ৰৱণ আৰু কীৰ্তন ইয়াতে ভাগৱত পদছন্দই আমাক স্মৰণৰ কথাও সৌভাগ্য কৰিছে যে আমি সেইখিনি যদি সৌভাগ্য কৰোঁ তেতিয়াহ'লে আমাৰ ভীষ্ম গতি হ'ব বুলি আমি মনুষ্য দুৰ্লভ দেৱতাৰো দুৰ্লভ মনুষ্য জন্ম পোৱাৰ সৌভাগ্য হ'ব বুলি আমাক কৈছে আৰু সেইকাৰণে আমি এই যি মনুষ্য জন্মটো যে 84 লক্ষ জন্ম জুনি পৰিভ্ৰমণ কৰি কৰি জন্ম জন্মান্তৰ প্ৰাৰব্ধ আৰু খাঞ্চিত সুফলৰ বিনিময়তে যে আমি দেৱতাৰো দুৰ্লভ মনুষ্য জন্ম পাইছো ইয়াক যেন আমি হাতত পাই বাটত হেৰুৱাব নালাগে তাৰ প্ৰতি আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগিব সেইটো জনা নাই ডাঙৰ কথা নহয় কিন্তু যেতিয়া এই বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞ বাংময় মূৰ্তি স্বৰূপা ভগৱানে স্বয়ং ব্ৰহ্মবাক্য হিচাপে পদছন্দত নিজ মুখে কৈছে আৰু শ্ৰীমদ ভাগৱত গীতাটো তেনেকৈ আমাক সেইখিনি তেওঁৰে মুখৰ বাণী হিচাপে আমাক সৌভাগ্য কৰিছে সেইখিনি বিষ্ণু ভকত বৈষ্ণৱ সাধুসন্ত মহন্ত বাপ বান্ধৱ ভকত ভকতনী সকলে মনত পেলাই দিয়াৰ পিছতো যদি আমি এবাৰ নাভাবো সেইটোহে ডাঙৰ কথা হ'ব সেইখিনিকে চিন্তি আমি কায় বাক্য মনে একমনে একচিতে ঈশ্বৰৰ হৰিৰ নামত আশ্ৰয় লৈ তৰি যোৱাৰ চিন্তা কৰিব লাগিব কিয়নো চাৰিটা আমাৰ যি সৌভাগ্য সেইখিনি আমাৰ হৈছে এক নম্বৰ সৌভাগ্য আমি মনুষ্য হিচাপে ঈশ্বৰৰ নাম গুণ চৰিত্ৰ লীলা আদিৰ শ্ৰৱণ কীৰ্তন স্মৰণ আৰু লগতে হৰিৰ নামত আশ্ৰয় ল'ব পৰা সৌভাগ্য হৈছে দ্বিতীয়তে কেৱল মাত্ৰ হৰিৰ নামত দ্বিতীয় সৌভাগ্য হ'ল কেৱল মাত্ৰ হৰিৰ নামত আশ্ৰয় ল'লে আমি কলি যুগত তৰি যাব পাৰোঁ গতিকে কলি যুগত বিশেষকৈ ভাৰতবৰ্ষত আমি জন্ম পোৱাৰ সৌভাগ্য হৈছে আৰু ভাল কোনটো বেয়া কোনটো সেইখিনি বিচাৰ বিবেচনা কৰি বিবেকৰ জৰিয়তে চলি দুৰ্নীতি অন্যায় অত্যাচাৰ বেবিচাৰৰ পৰা আমি যদি
আঁতৰি সত্যত থাকি শুদ্ধভাৱে ঈশ্বৰ পুৰুষৰ চৰণত ভকতি কৰি মুকুতি পাব পাৰো, তেতিয়াহ'লে আমাৰ মনুষ্য জন্ম সাৰ্থক হ'ব। অন্যথা আকৌ 84 লক্ষ জন্ম জুনিত পৰিভ্ৰমণ কৰি কৰি জন্মান্তৰৰ আকৌ দুখ কষ্ট যান্ত্ৰণা, জন্ম মৃত্যু যান্ত্ৰণাতকৈ আৰু ডাঙৰ যান্ত্ৰণা নাই। সেই যান্ত্ৰণাখিনি আমি ভুগি থাকিব লগা হ'ব। কৃষ্ণ এৰাম জপ তপ তীৰ্থ স্নান নলাগৈ ধাৰণা ধ্যান কেৱলে ভকতি গতি সাধে কৰন্তে নাহিকে কষ্ট অল্পৰো নাহিকে নষ্ট আকৌ একো বিঘিনি বাধে। কৃষ্ণ কৃষ্ণ জপ তপ তীৰ্থ স্নান আৰু ধ্যানকে আদি কৰি যদিও আমি নকৰি ভকতিকে কৰোঁ, তেতিয়াহ'লে আমাৰ ঈশ্বৰ পুৰুষে আমাক ভীষ্ম পিতামহৰ দৰে মুখ্য গতি দিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আমি যদি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত ভকতিকে নকৰোঁ, তেতিয়াহ'লে কি কৰিব লাগিব? তেতিয়াহ'লে আৰু উপায় নাই। যদি সেইখিনি নকৰিলে তেতিয়া আৰু উপায় নাই। জপ তপ তীৰ্থ স্নান ধ্যান এই সমস্ত কৰিবই লাগিব, উপায় নাই। কিয়নো য'ত আন্ধাৰ আছে তাত পোহৰ নাই, আৰু য'ত পোহৰ আছে তাত আন্ধাৰ নাই। যেনেকৈ গোটেই পৃথিৱীতে আউসীৰ অন্ধকাৰৰ নিশা, কিমান কোটি কোটি টকাৰ ইলেক্ট্ৰিক লাইট জ্বলালেহে গোটেই পৃথিৱীখন পোহৰ হয়, তাকো ভালকৈ পোহৰ নহয়। কিন্তু কৃষ্ণ সূৰ্য যেতিয়াই উদিত হয়, উদয় হয়, তেতিয়াই পৃথিৱীৰ পৰা আউসীৰ সমস্ত আন্ধাৰ গুচি যায়। তেনেকৈ যদি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত পাদপদ্মত আমি কায় বাক্য মনে একমনে একচিতে ভকতি কৰোঁ, তেতিয়াহ'লে আমাক জপ তপ তীৰ্থ স্নান ধ্যান ধাৰণা এই সমস্ত আমাক একো নকৰিলেও চলে। কিন্তু যদি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত ভকতি কৰা নহয়, তেতিয়াহ'লে আৰু আউসী আন্ধাৰ, তাত আৰু জপ তপ তীৰ্থ স্নান ধ্যান ধাৰণা এই সমস্তকে নকৰি কি কৰিব? আৰু য'ত সূৰ্যৰ পোহৰ নাই তাততো আৰু অনেক ধৰণৰ লাইট জ্বলাবই লাগিব, বিজুলী লাইট। আৰু য'ত কৃষ্ণ সূৰ্যৰ পোহৰ আছে তাত আৰু আউসীৰ আন্ধাৰ থাকিবনে? বা পূৰ্ণিমাৰ জোন যেতিয়া ওলাই থাকিব তাত জানো আউসীৰ আন্ধাৰ থাকিব? তদ্ৰূপ তেনেকৈ আমিও চিন্তা কৰিব লাগিব যে আমাৰ হৃদয় পংকজত যদি কৃষ্ণ সূৰ্য উদিত হয়, এগছি বন্তিৰ যি পোহৰ
হৃদয় পংকজৰ ঘটত যেতিয়াই আমাৰ সৌভাগ্য হৈ যায় এজন সৎগুৰুৰ জৰিয়তে শৰণ ভজন লৈ তেতিয়া আৰু সমস্ত আউসীৰ আন্ধাৰ একোৱে নাথাকে। সেইখিনিকে চিন্তি আমি যদি কেৱল মাত্ৰ ঈশ্বৰ পুৰুষৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰী চৰণ পাদ পদ্মত কায় বাক্য মনে আমি ভকতি কৰোঁ, তেওঁৰে নামগুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন কৰোঁ, স্মৰণ কৰোঁ, যশ কীৰ্তন কৰোঁ, তেতিয়াহ'লে তেওঁৱে আমাক ভীষ্ম পিতামহৰ দৰে মুখ্য গতি দিব, ভীষ্ম গতি দিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তিনিও লোকত সাৰ ভকতিত পৰে আৰু নাহি নাহি জানা নিষ্ঠ হৃদয়ত ৰূপ ধৰৈ তাহান নাম কৈস্মৰৈ শিখিজন মহন্ত বিশিষ্ট। তিনিও লোকতে সাৰ স্বৰ্গ মৰ্ত্য পাতালত ভকতিৰ পৰে আৰ নাহি নাহি আকৌ জানা নিষ্ঠ। বেলেগ যে নাই স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও লোকতে ভকতিয়েহে সাৰ বুলি আমাক কৈছে। আমি যদি হৃদয়ত ৰূপ ধৰোঁ ভগৱন্ত ঈশ্বৰ পুৰুষৰ, ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ, আৰু তেওঁৰে যদি নাম স্মৰণ কৰোঁ মুখ পদ্মে, হৃদয় পংকজত তেওঁৰ ৰূপ আৰু মুখ পদ্মে যদি তেওঁৰ নাম স্মৰণ কৰোঁ, শিখিজন মহন্ত বিশিষ্ট, সেইজনহে মহন্ত। কেৱল মাত্ৰ উপাধিত মহন্ত হলে নহব, কৰ্মত মহন্ত হব লাগিব। আৰু যদি সেই মহন্তৰ এই যিখিনি কৰ্মৰ কথা কলে সেইজনকে মহন্ত বুলি কৈছে যে হৃদয়ত যদি, হৃদয় পংকজত যদি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যি ঈশ্বৰ পুৰুষৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু মুখ পদ্মে যদি ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰে, ল'ব পাৰে, সেইজনে মহন্ত বুলি কৈছে। আৰু সেইখিনি কৰিবৰ কাৰণে আমাৰ হৃদয় পংকজ কৰিব লাগিব, মুখ পদ্ম কৰিব লাগিব, তেতিয়াহে ঈশ্বৰ পুৰুষ হৃদয়ত থাকিব, তেওঁৰ ৰূপ আমি ধাৰণ কৰিব পাৰিম। আৰু সেইখিনি কৰিবৰ কাৰণে মুখ পদ্ম কৰিব লাগিব, তেতিয়াহে আমি ঈশ্বৰ পুৰুষৰ যি ব্ৰহ্মবাক্য নাম আমাৰ লোৱাৰ সৌভাগ্য হ'ব। আৰু সেইখিনি কৰিবলৈ আমি সতগুণী, ৰজগুণী, তমগুণী এই তিনি গুণৰ ভিতৰত সতগুণী আহাৰ গ্ৰহণ কৰিব লাগিব যি নিৰামিষ। ৰজগুণী তমগুণী আহাৰৰ জৰিয়তে আসুৰিক ভকতিহে হ'ব। তেতিয়াহ'লে আমি যদি ভাবো যে মাছ মাংস ডিম খাব নালাগিব নেকি, তেতিয়া আমি ক'ব বিচাৰিম আমি নহয়, ভাগৱতৰ পদচন্দয়েও কৈছে, বিজ্ঞানেও কৈছে, আপুনি মাছ মাংস ডিম কিয় খায়? কিয় খায়? শক্তিৰ কাৰণে নেকি? যদি শক্তিৰ কাৰণে খায় তেতিয়াহ'লে হাতীৰ বল কম নেকি?
হাতীয়ে কি মাছ মাংস ডিম খায় নেকি? যদি হাতীৰ বল বহুত সেই সমস্ত নোখোৱাকৈ আপুনি এবাৰ ভাবকচোন, আপোনাৰ সবে এবাৰ ভাবক। আৰু বোকাত হাল বাই থকা, বোকাত গাড়ী টানা মহ, তেওঁলোকৰতো বহুত বল, তেওঁলোকে কি মাছ মাংস ডিম খায় নেকি? নিশ্চয়কৈ নাখায়। তেতিয়াহ'লে বলৰ আমি নিৰিখ জুখিবৰ কাৰণে যিকোনো এটা মেচিনত হৰ্চ আৱাৰ্ছৰ যিটো আমি হিচাপ লগাওঁ ঘোঁৰাৰ শক্তিৰ ওপৰত, কিমানটা ঘোঁৰাৰ শক্তি, সেইখিনি কথা আমি হিচাপ লগাওঁ যিকোনো এটা মেচিনত কিমানটা ঘোঁৰাৰ শক্তি আছে। তেতিয়াহ'লে ঘোঁৰাৰ যদি ইমান শক্তি আছে, কি ঘোঁৰাই মাছ মাংস ডিম খায় নেকি? গতিকে যদি শক্তিৰ কাৰণে নাখায়, তেতিয়াহ'লে কিহৰ কাৰণে খায়? আৰু আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্থাই কৈছে যে যিমান বেমাৰ, কিডনীয়ে হওক, হাৰ্টেই হওক, লিভাৰ চিৰচিছে হওক, হাৰ্ট ফেইলৰে হওক, আৰু লগতে কিডনী ডেমেজে হওক, ইত্যাদি ইত্যাদি সমস্ত বেমাৰৰ কাৰক মাছ মাংস ডিম বুলি বিজ্ঞানে সেইখিনি স্বীকাৰ কৰিছে। আৰু আধ্যাত্মিকেতো স্বীকাৰ কৰিছে যে এই সমস্ত শতগুণী ৰজগুণী তমগুণী আহাৰৰ ভিতৰত যদি শতগুণী আহাৰ নিৰামিষ গ্ৰহণ নকৰি ৰজগুণী তমগুণী আহাৰ গ্ৰহণ কৰে, ছয় ৰিপু কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য এই সমস্ত কোনো কাৰণতে ছয় ৰিপু দমন কৰিব নোৱাৰিব। কৰ্ম ইন্দ্ৰিয় 5টা আৰু জ্ঞানেন্দ্ৰিয় 5টা দশ ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰিব। মন বুদ্ধি চিত্ত অহংকাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, যাৰ ফলত আসুৰিক ভকতি হ'ব ৰজগুণী আৰু তমগুণীৰ পৰা। কিন্তু শতগুণীৰ পৰাহে হৃদয় নিৰ্মল হ'ব, হৃদয় পবিত্ৰ হ'ব, মুখ পদ্ম হ'ব। বোলে পবিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ, তেতিয়াহে ঈশ্বৰ পুৰুষ আহি হৃদয় পংকজত স্থাপনা ল'ব। আৰু এইখিনি আমি যদি চাওঁ, বহু মৰা ছাগলীয়ে হওক, মুৰ্গীয়ে হওক বা অন্য তেনেধৰণৰ জীৱক বেমাৰ আজাৰত মৰা সমস্তকো আমি দেখা পাওঁ। কাছাৰীয়ে হওক, অন্য বেপাৰীয়ে হওক, সেই সমস্ত লৈ গৈ কাটি পেলাই বিক্ৰী কৰি থাকে। কিয়নো 4 ভাগৰ 1 ভাগ দামত সেই সমস্ত পায়। আমি সিদিনাই দেখাৰ সৌভাগ্য হ'ল যে তেনেকুৱা বহু বেমাৰী, বহু মৰা ইত্যাদি ইত্যাদি জীৱ কাটি কুটি ছাগলী হ'লে 700 টকা কেজি তেনেকৈ বিকি আছে, যোনটো যেনেকৈ পায়। আৰু দোকানত যেতিয়া গৈ পেলাই আপোনাক হবে বোলে মাংসই খাইছে, তেতিয়া আমি দেখা পাওঁ যে দোকান জন্মদিনাৰে তেল প্ৰায় সেই টিংটোত কেৰাহীৰ পৰা বাকি থৈ দিয়ে, আৰু সেই সমস্ত সেই তৰকাৰীখনত দিয়ে। বেমাৰ হৈ মৰা যিটো সেইটোকে বনায় আৰু অনেক ধৰণৰ মা মছলা দি সেইখিনি খোৱাৰ সৌভাগ্য কৰোৱায়। আৰু তাতে জিভাই টেষ্ট পায়, কয় যে বৰ ভাল লাগিছে। তে জিভাৰ জুতিৰ কাৰণে খোৱা হয় নেকি? তে জিভাৰ জুতিৰ কাৰণে খালে সেই মা মছলা অনেকৰ সোৱাদ সেইখিনি যিকোনো চব্জিত যদি দি পেলাই খোৱা হয়, সেই সোৱাদখিনিৰ সৌভাগ্য হ'ব। আৰু পুষ্টিহীনতাৰ কাৰণে যদি খোৱা হয়, বহু ধৰণৰ সেউজীয়া শাক
পাচলি আছে সেই সমস্তৰ পৰা সেইখিনি সুন্দৰকৈ ভিটামিন আইৰণ ইত্যাদি ইত্যাদি বহুখিনি আমাৰ শৰীৰত প্ৰয়োজনীয় পোৱা হয় কিয়নো ঋষিমুনি সকলে সেই সমস্ত নাখায় কিন্তু কেইজন হস্পিটালত পৰি থকা দেখিছে হে বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃ সব এই যি সমস্ত খোৱাৰ জৰিয়তে যিখিনি বেমাৰ আজাৰ হয় আমি সেই বেমাৰৰ পৰা হাত সাৰিব হলেও যেতিয়াই ডক্টৰে কয় যে এইখিনি খাই থাকিলে আপোনাৰ অপকাৰ হ'ব তেতিয়ালে আমি বাট চাই থাকিব নালাগে আধ্যাত্মিকৰ এটা আহিলা লৈ আমি যাতে তাক এৰাই চলিব পাৰো তেতিয়া ধন ধান সেইখিনিত যিখিনি খৰচ হয় অৰ্থনৈতিক হিচাপেও টনকিয়াল হোৱাৰ সৌভাগ্যখিনি হ'ব আৰু লগতে আমি এটা বিষয় সদায় লক্ষ্য কৰিব লাগিব আধ্যাত্মিকতাৰ যিখিনি সৌভাগ্য সেইখিনি কৰিবলৈ হলে আমি শতগুণী হ'বই লাগিব আৰু তেতিয়াহে আমাৰ নিৰ্মল হৃদয় পবিত্ৰ হৃদয়ৰ সৌভাগ্য হ'ব আৰু সেই পবিত্ৰ হৃদয়তহে নিৰ্মল হৃদয়তহে ঈশ্বৰ পুৰুষ থাকিব আৰু তেনেকৈ আপুনি মুৰ্গী এটা চাই যদি গৰুটোৰ গাত চিকৰাটো আছে সেইটো আনি মুৰ্গীটোৱে খাইছে আৰু সেই মুৰ্গীটো আপুনি খাইছে তেনেকুৱা বহু কিছুমান কাৰণ আছে যিবিলাকক বেমাৰৰ কাৰণ বুলিয়ে দেখাব পৰা হয় শুদ্ধতা নাই বুলি পেলাই দেখাব পৰা হয় নদীত উপঙি অহা যি মৰা গৰুৱে হওক কুকুৰে হওক নদীত থকা মাছে সেইখিনি খায় পবিত্ৰতা নষ্ট কৰে আৰু লগতে কিছুমানৰ পুখুৰীত যেতিয়া জীৱ জন্তু কাটে নাৰী ভেউ সমস্ত পুখুৰীতে পেলাই দিয়ে কি লাগে গৰুৱে হওক বা গাহৰিয়ে হওক সমস্ত সেই নাৰী ভেউ সেই মাছ পুঠিয়ে খায় আৰু আমি তাকে খাব লগা হয় ঈশ্বৰ পুৰুষে মৎস্য কুৰ্ম বৰা এইবোৰ অৱতাৰ লৈছে তে সমস্ত জীৱতে আত্মাৰূপে তেৱে আছে আৰু কাক মাৰি কাটি খাম সেই কথাটো যদি আমি এবাৰ চিন্তা কৰো তেতিয়াহ'লে আমি কাকো খাব নোৱাৰিম আৰু অহিংসাই পৰম ধৰ্ম পুৰণ বুৰণ গজন ভ্ৰমণ এই চাৰি মুঠি জীৱকে আমি অহিংসা নীতিৰে যদি আমি কাকো নামাৰো নাকাটো তেতিয়াহে আমি তাতে ঈশ্বৰ পুৰুষ জীৱ আত্মা হিচাপে আছে বুলি আমি সেইখিনি ধৰিব পাৰিম আৰু তেতিয়াহে আমি সত্যত থাকি শুদ্ধভাৱে ঈশ্বৰ পুৰুষৰ যি নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন ভকতিৰ সৌভাগ্য হ'ব আৰু মুখ পদ্মত তেওঁৰে নাম আৰু হৃদয় পংকজ হ'ব হৃদয় পংকজত তেওঁৰে ৰূপ ধৰাৰ ব্যৱস্থা হ'ব যদি হৃদয়ত গৈ মুৰ্গীটো থাকে তাৰ লগত কি ঈশ্বৰ পুৰুষ থাকিব নেকি সেই কথাটো এবাৰ ভাবি চাওকচোন বাপ বান্ধৱ আই মাতৃসক আৰু এনেকুৱাও হ'ব নালাগে যে আমি সমাজতহে নেখাওঁ বিয়াত বা সেৱাত নাখাওঁ কিন্তু ঘৰত খাওঁ সেইটো হ'ব নালাগে আমি অনুৰোধ কৰোঁ যেনেকৈ সমাজত বা সেৱাত নাখায় তেনেকৈ ঘৰতো নোখোৱা সৌভাগ্য কৰকচোন আমি কৰজোৰে প্ৰাৰ্থনা কৰি সেইখিনি সকলোকে অনুৰোধ কৰোঁ সেই জীৱকেইটা বোলে বলি নামানো কিন্তু পাকঘৰটোতে বলি চলি আছে তেনেকুৱা হ'ব নালাগে পূজা নামানো
কিন্তু সমস্ত নিজে পূজা গ্ৰহণ কৰি আছো, তেনেকুৱাও হ'ব নালাগে। গতিকে আমি যদি নিজৰ দেহত চাব বিচাৰো সত্য শুদ্ধভাৱে, আমাকো ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই সেইখিনি কৃপা দৃষ্টি আপোনাক খবৰ আশীৰ্বাদত কৰিছে। আৰু আপোনাক সকলোকে আমি কৰজোৰে প্ৰাৰ্থনা কৰোঁ যাতে আমি এইখিনি কোৱাৰ কাৰণে কোনেও মনত বেয়া নাভাবে, কিবা যদি দায়দোষ অপৰাধ হয় আমাক ক্ষমিব, আমি ক্ষমাৰ পাত্ৰ। কিন্তু আমাক হৃদয় পংকজত আহি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই এই ভাগৱতৰ জৰিয়তে কোৱাব ইচ্ছা কৰালে কাৰণেহে আমি ক'বলৈ ওলালো। আপোনাক সবে বেলেগকে বেয়াকে ভাবি নল'ব, আমাক ক্ষমিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম আছু কমনুষ্যৱান দেৱে তীৰ্থে কৰিমান ভকতৰ ফুৰৈ পাছে পাছে। হে ৰাম তলৈকত নাহি খৰি জ্ঞানীটো কৰ্মীটো কৰি ভকতেহে শ্ৰেষ্ঠ হুয়া আছে। ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ ভকতৰ পিছে পিছে চক্ৰ ধৰি ভকতক ৰক্ষা কৰি ফুৰে। কৃষ্ণ কৃষ্ণ। আৰু তেনেহেন ভকত বৈশ্যল হৰিক যদি আমি সেইখিনি কৃপা দৃষ্টি ভকতি কৰি ল'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ দুৰ্ভাগ্য হ'ব। কৃষ্ণ কৃষ্ণ। হেন জানি চিন্তাহিত কৃষ্ণ তয়ৰে পিয়াচিত কৃষ্ণ শেক ৰিবে ভয়ে ত্ৰাণ জীৱন বিজুলি প্ৰায় অথিৰ মনুষ্যকাই কৈতকেতিখনে পৰৈ প্ৰাণ। হেন জানি নিজৰ ভালটো চিন্তা কৰা ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানী শ্ৰী চৰণত পাদ পদ্মত চিত অৰ্পণ কৰা আৰু সেই ঈশ্বৰ পুৰুষ কৃষ্ণই ভয় ত্ৰাণ কৰাব, অন্যথা সেইখিনি আমাৰ সৌভাগ্য নহ'ব। জীৱনটো বিজুলীৰ দৰে বুলি কৈছে, যেনেকৈ আকাশত চমককৈ বিজুলী ওলাইছে আৰু লগতে নাইকিয়া হৈছে, আৰু তেনেকুৱাই অস্থিৰ মনুষ্য জীৱন অথিৰ। এই মনুষ্য জীৱন হল অথিৰ বিজুলীৰ দৰে, এই আছে এই নাই। ক'ত কেতিয়া কেনেকৈ প্ৰাণ যায় তাৰ কোনো নিশ্চয়তা নাই। সেইখিনিকে চিন্তি আমি নিশামুক্ত হৈ জীৱনটোক সুন্দৰ কৰি ৰজগুণী তমগুণী ভকতিৰ পৰা আগুৱাই গৈ আমি যাতে শতগুণী ভকতি কৰিব পাৰো,
তাৰ কাৰণে আমি অহু পুৰুষাৰ্থ চেষ্টা কৰিব লাগিব তেতিয়াহে আমাৰ মনুষ্য জন্ম সাৰ্থক হ'ব শতগুণী ভকতিয়ে আমাক সেইখিনি কৃপা কৰিব আৰু নিচাৰ জৰিয়তে আমি যদি ৰজগুণী আৰু তমগুণী ভকতি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ জীৱনটো বিজুলী সঞ্চাৰৰ দৰে নাশ হ'ব সেইখিনি আমাক এই ভাগৱতৰ পদছন্দই বিজুলী সঞ্চাৰৰ দৰে যে অথিৰ মনুষ্য জীৱন কথাখিনি আমাক কৈছে কৃষ্ণ হেন দেৱ জানি কোননো ধম পানী কৰয়ান দেৱতা বিশ্বাস যেন ভ্ৰমৰ বধূ পিয়ৈ পাৰি জাত মধু আন পুষ্পে নকৰে নি বাস সেনেহেন ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক সকলো দেৱতাৰে গৰাকী বুলি যদি বিশ্বাস কৰা নহয় তেতিয়াহ'লে আমি অধম প্ৰাণীৰ দৰে হম যেনেকৈ যি ভ্ৰমৰাই পাৰিজাত ফুলৰ মধু পিয়ে অন্য ফুলৰ মধুৰ আশা নকৰে তেনেকৈ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয় অৰুণ ৰাতুল যুগল দুখানী শ্ৰী চৰণত আমি যদি ভকতি কৰোঁ তেতিয়াহ'লে ধৰ্ম অৰ্থ কাম মুখ্য এই সমস্ত পোৱাৰ সৌভাগ্য হ'ব সেইখিনিকে চিন্তি আমি ঈশ্বৰ পুৰুষক এক শৰণ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ চৰণতে তেওঁৰে অভয় অৰুণ ৰাতুল যুগল দুখানী শ্ৰী চৰণ পাদ পদ্মত আমি কায় বাক্য মনে ভকতি কৰি আমি এই সংসাৰ তৰি যোৱাৰ চিন্তা কৰিব লাগিব যেনেকৈ পাৰিজাত ফুলৰ মধু খোৱাৰ পিছত ভ্ৰমৰাৰ আৰু বেলেগ কোনো ফুলত তেনেকৈ সোৱাদ পোৱাৰ সৌভাগ্য নহয় অমৃত খোৱাৰ পিছত অন্য বস্তুত তেনেকুৱা আৰু সোৱাদ পোৱাৰ নহয় যি কি নহওক আমাৰো আজি এই যি ত্ৰিবেণীত যিখিনি আমাৰ ত্ৰিবেণীৰ এই সকলোখিনি মহাকুম্ভৰ যি সৌভাগ্য হৈছে গংগা যমুনা সৰস্বতী নদীৰ ত্ৰিবেণীত সেই সকলোখিনিৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ বাবে আমিও এই সমস্ত বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণে জ্ঞান যজ্ঞ আমি সৌভাগ্য কৰিছোঁ এতিয়া যেনেকৈ ত্ৰিবেণীত সাগৰ মন্থন কৰোঁতে দৈত্য আৰু দেৱতাসকলে অমৃত পাইছিলে প্ৰয়াগৰাজত যেনেকৈ সেই অমৃতৰ
অকমান তেনেকৈ 4 জেগাত সৌভাগ্য হৈছিলে আৰু যাৰ ফলত 12 বছৰৰ পিছে পিছে কুম্ভ মেলাৰ সৌভাগ্য হৈছিলে তেনেকৈ 12টা কুম্ভ মেলাৰ পিছত 146 বছৰৰ পিছত এই মহাকুম্ভৰ সৌভাগ্য হৈছে আৰু আমিও অন্তৰতে বৰ ভাল পাইছো যে মহাকুম্ভত শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ যি জগত গুৰু হিচাপে নামঘৰ তাত স্থাপন হৈছে বিশ্বৰ সকলোৱে সেইখিনি দেখা পোৱাৰ সৌভাগ্য হ'ব আৰু লগতে মাজুলীৰ পৰা প্ৰভু ঈশ্বৰ সকলো গৈ ভকত বৈষ্ণৱ সকলো গৈ তাত বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ যি 7 দিন 7 ৰাতি সৌভাগ্য হ'ব আৰু শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ যি গীত নৃত্য অংকীয়া ভাওনা আৰু এই সমস্ত গুৰুজনাৰ অৱদান তাত পৰিবেশন হ'ব বিশ্বৰ সকলোৱে সেইখিনি দেখা পোৱাৰ সৌভাগ্য হ'ব প্ৰয়াগৰাজত ত্ৰিবেণী বুলি এই কাৰণে কোৱা হৈছে যে যেনেকৈ এগৰাকী আয়ে যদি কেতিয়াবা বেনু গাঠে ছোৱালী সকলে যে চুলিখিনি 3 ভাগ কৰি বেনিডাল গাঠে কিন্তু বাহিৰৰ পৰা যোন ফালৰ পৰাই চোৱা যায় দুডালহে দেখা পোৱা যায় তেনেকৈ গংগা ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰুণ ৰাতুল যুগল দুখানী শ্ৰীচৰণ পাদ পদ্মৰ পৰাই নিগত হোৱা আৰু তেনেকৈ যমুনা যি যমুনাৰ তীৰতে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই ৰাসলীলাৰ সৌভাগ্য কৰিছিলে আকৌ তেনেকৈ সৰস্বতী এই 3 ভাগ দেৱনদী আহি প্ৰয়াগৰাজত 3 ধাৰা যদিও ফুট বৈ আহিছে তাত 2 ধাৰাহে দেখা পোৱাৰ সৌভাগ্য হৈছে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জৰিয়তে যি সনাতন ধৰ্মৰ 45 কোটিতকৈও অধিক ভকত বৈষ্ণৱ আহি তাত গংগা যমুনা সৰস্বতীৰ ত্ৰিবেণীত স্নান কৰি যি মুখ্য পোৱাৰ সৌভাগ্য কৰাব এই সকলোখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জৰিয়তে বিশেষকৈ সৌভাগ্য হৈছে তাতে সকলো ভক্তপ্ৰাণ ৰাইজ সকলো গৈ তাত যি হাত উজান দিছে আৰু লগতে সনাতন ধৰ্মৰ যি ধৰ্ম আলোচনা সভাৰ সৌভাগ্য কৰিছে আৰু লগতে অসমৰ পৰাও অসমৰ যিখিনি আধ্যাত্মিক এই সমস্ত প্ৰভু ঈশ্বৰ সকলৰ লগতে ভকত বৈষ্ণৱ সব গৈ অসমতো যে বিশ্বৰ ভিতৰতে আধ্যাত্মিক যি শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ আধ্যাত্মিক আশীৰ্বাদৰ জৰিয়তে জগত গুৰু হোৱাৰ সৌভাগ্য সেই সকলোখিনি বিশ্ব দৰবাৰত সকলোৰ ওচৰত সেই প্ৰয়াগৰাজতে ত্ৰিবেণীত নি এই 45 দিনীয়া যি মহাপৰিক্ৰমা এই সমস্ত মহা
কুম্ভত সৌভাগ্য কৰাইছে। আমিও যিসকলৰ জৰিয়তে এই সকলোখিনি এনেকৈ সুন্দৰভাৱে সনাতন ধৰ্ম বৰ্তি থকাৰ কাৰণে, অসমীয়া বৰ্তি থকাৰ কাৰণে আধ্যাত্মিক শিক্ষাখিনিৰ সৌভাগ্য কৰাইছে। এই সুযোগতে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ্য ৰাতুল যুগল দুখানী শ্ৰীচৰণত সকলো বিশ্ববাসীলৈ আৰু লগতে সেই সকল ঈশ্বৰ পুৰুষ আৰু ভকত বৈষ্ণৱ সকলোলৈ আমাৰ ফালৰ পৰা ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ্য ৰাতুল যুগল দুখানী শ্ৰীচৰণত কায় বাক্য মনে একবনে একচিতে আমি ৰসময় নিষ্কাম সপ্ৰেম ভকতিয়ে সেৱা জনাইছো, যাতে বিশ্বৰ এই সকলোটিকে সুখ শান্তি আনন্দ সমৃদ্ধিৰে আমাৰ এই বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ জৰিয়তে কৃপা দৃষ্টি কৰক। সকলোকে সুখ শান্তি আনন্দ সমৃদ্ধিৰে ভৰাই পেলোৱাৰ কাৰণে ঈশ্বৰ পুৰুষৰ চৰণত আমি সেৱা জনাইছো আৰু লগতে সকলোৰে মনত সপ্ৰেম ভকতি নিষ্কাম ভকতি সেই সকলোখিনি সৌভাগ্য কৰাব বুলি আমি এই সুবাদতে ঈশ্বৰৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাইছো। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণেখে মুকুতি বীজ কৃষ্ণেখে সুহৃদ নিজ কৃষ্ণৰ পাৱত কৰা ৰতি নেনায়ু খালে জালে ইটো ঘূৰ কলিকালে কৃষ্ণ নাম বিনে নাহি গতি। সেইজনা ঈশ্বৰ পুৰুষ ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই হ'ল মুকুটিৰ বীজ। যেনেকৈ কঠীয়া নহলে আমি বিঘাই বিঘাই মাটি খেতি কৰিব নোৱাৰো, তেনেকৈ মুকুটিৰ বীজ হ'ল ঈশ্বৰ পুৰুষ ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ। আৰু সেই কৃষ্ণই হ'ল আমাৰ নিজৰ সুহৃদ। আৰু সেই ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ্য ৰাতুল যুগল দুখানী শ্ৰীচৰণত পাদপদ্মত আমি ৰতি কৰিব লাগে। তেতিয়াহে আমাৰ সপ্ৰেম ভকতি কৰিব লাগে, নিষ্কাম ভকতি কৰিব লাগে। তেতিয়াহে আমাৰ এই সকলোখিনি কৃষ্ণ নামৰ বিনে যে আমাৰ গতি নহব, সেই কথাখিনি বুজি পোৱা হব। অন্যথা আমি আয়ুসবোৰ নেনা আয়ুস আলে জালে ইটো ঘূৰ কলিকালে, এই কলিকালত বিশেষকৈ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আমাৰ যে জীৱনটো নাশ কৰিলো, য'ত নেকি হৰিৰ নামত আশ্ৰয় ললে আমাৰ সকলোখিনি সৌভাগ্য হল হয়। লাখ লাখ কোটি কোটি টকা দিব নালাগে। ঈশ্বৰ পুৰুষে কোৱা নাই যে মোক বহুত কিবা দিয়া। ঈশ্বৰ পুৰুষে কেৱল কৈছে তোমাৰ মনটো মোক দিয়া, তুমি সত্যত থকা শুদ্ধকে কাম কৰি যোৱা, তোমাৰ মনটো দিয়া, তোমাৰ চিত্তটো মোক দিয়া, কেৱল মাত্ৰ চিত্তটো দিয়া, বাদ বাকি তুমি সত্যত থাকি শুদ্ধকৈ চলি থকা, তোমাৰ মুকুতি অনিবাৰ্য, তোমাৰ মুকুতি অৱশ্যে পাবা। আৰু অন্যথা আমি আয়ুস আলে জালে শেষ কৰা হব। এই হেন কলিযুগত ভাৰতবৰ্ষত জন্ম লোৱাৰ পিছতো যদি আমি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলা আদিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰি
আমি যদি মুকুতি পাব নোৱাৰো তেতিয়াহ'লে আমাৰ আয়ুস আলে জালে যোৱাৰ দৰে হ'ব বুলি ভাগৱতৰ পদছন্দই শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই তেওঁ দাসৰো দাস ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ কিংকৰৰো কিংকৰ বুলি আমাক সেইখিনি ক'ব বিচাৰিছে। হে ৰাম দেখা যুগ ধৰ্ম চাই বিলম্বত কাৰ্য নাই সত্তৰে গলত বান্ধা নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। হে বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃ সব যুগ ধৰ্মই কি কৈছে চাওক। বিলম্ব কৰি নাথাকিব, দেৰি কৰি নাথাকিব। আৰু যুগ ধৰ্মই কৈছে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন তেওঁৰে অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণক পাদপদ্মক চিন্তি সেই নাম যদি আমি অহৰহ খাওঁতে খুওঁতে উঠোতে বহুতে চলোতে ফুৰোতে দিঠকে সপোনে আমি যদি সেইখিনি সৌভাগ্য কৰিব পাৰো তেতিয়াহ'লে আমাৰ এই দুৰ্লভ মনুষ্য জন্ম সাৰ্থক হ'ব। অন্যথা আমি আত্মঘাতী হৈ মৰাৰ লেখীয়া হ'ব। এই বিষয়ৰ জালাত মায়াতে মজি নেথাকি যাতে আমি যিখিনি সত্য শুদ্ধ ভক্তিৰ যিখিনি শ্ৰৱণ কীৰ্তনৰ যি সৌভাগ্য সেইখিনি আমাক শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ দাসৰো দাস কিংকৰো কিংকৰ বুলি সেইখিনি আমাক তেওঁ কৈ গৈছে, দেখাই দিছে আমাক ৰাস্তা। আগত ৰাস্তাবিলাক সৰু আছিলে আৰু ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ কৃপাত যেনেকৈ এতিয়া ৰাস্তাবিলাক 4 লেন হ'ল, গাড়ীবিলাক বহুত স্পীডত গুচি গ'ল। কিন্তু আমাৰো আধ্যাত্মিক যি ৰাস্তা সেইখিনিও আমি 4 লেন কৰি ল'ব লাগিব। আৰু যাতে আমাৰ ভকতিৰ গাড়ীখন বৰ সুন্দৰকৈ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদপদ্মলৈ খুব স্পীডত গুচি যায়। সেই 4 লেন ভকতিৰ 4 লেনত ভকতিৰ গাড়ীখন ঈশ্বৰ পুৰুষৰ চৰণলৈ যাতে আমাৰো তেনেকৈ যায় তাৰ প্ৰতি আমি সদায় সজাগ আৰু সচেতন হ'ব লাগিব। আৰু নিৰন্তৰে যি ৰাম ৰাম বুলি ক'বলৈ কৈ আছে শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই, আৰু সেই ৰাম নামৰ যি খাৰ বোলে ৰা বুলি কওঁতে সমস্ত পাপ দূৰ হৈ ওলাই যায়, আৰু ম বুলি কওঁতে সমস্ত দুৱাৰ বন্ধ হৈ যায়, য'ত নেকি আৰু পাপ আহি সোমাব নোৱাৰে। যেনেকৈ ৰাম নামৰ মহত্য এই যি নাম সিংহই যেনেকৈ অতব্য অৰণ্যত গুজৰণি মাৰিলে সমস্ত পশু পক্ষী জীৱ জন্তু পলাই পত্তং দিয়ে আৰু ওচৰলৈ ঘূৰি নাহে, তেনেকৈ ৰা বুলি কওঁতে আমাৰ হৃদয়ৰ পৰা আমাৰ ভিতৰৰ পৰা সমস্ত পাপ দূৰ হৈ ওলাই গুচি যায়।
আৰু ম বুলি কোৱাৰ লগে লগে দুৱাৰ বন্ধ, মুখ বন্ধ আৰু পাপ উভতি আহিব নোৱাৰে। আৰু এই ৰাম নামৰ মহত্ব য'ত যেতিয়া চলে তাত কলি নাহে, তাত মায়াই আহি আমনি নকৰে আৰু সমস্ত ব্ৰহ্ম বাক্যৰ জৰিয়তে সমস্ত ঠাই পবিত্ৰ হৈ যায়। আৰু এই ব্ৰহ্ম বাক্য কলৈকে যায়? যদি আমি সঠিক মোবাইল এটা, সঠিক নম্বৰ এটা লগাই আমেৰিকাত সেই ফোনটো লগাওঁ, এতিয়া কৈ থকা এই ব্ৰহ্ম বাক্য সকলো সঠিক নম্বৰ হলে আমেৰিকাটো শুনা পোৱা সৌভাগ্য হ'ব, অষ্ট্ৰেলিয়াটো শুনা পোৱা সৌভাগ্য হ'ব, চাইনাটো শুনা পোৱাৰ সৌভাগ্য হ'ব, ইংলেণ্ডতো শুনা পোৱাৰ সৌভাগ্য হ'ব। কিন্তু নম্বৰটো সঠিক হ'ব লাগিব। আৰু তেনেকৈ যদি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নম্বৰটো সঠিক হ'ল, এই ব্ৰহ্ম বাক্যই তেওঁ সুন্দৰকৈ সৌভাগ্য কৰিব। আৰু বোলে একান্ত কত হবে নিৰ্গুণ কিছ নৰ নাম গাৱে যেবে বসি আজ থাত বৈকুণ্ঠকো পৰিহৰি যোগীৰহি দয়েৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। হে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ, আপুনি আমাক যিখিনি মনত আহি ভাৱ প্ৰকাশ কৰায়, এই সমস্ত বৈকুণ্ঠৰ কল্পতৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞানযজ্ঞৰ সৌভাগ্য কৰালে। এইখিনি কৰোঁতে মেলোতে আগপিছ বহা দুটা দম্ভ অহংকাৰ ব্যাখ্যাকে আদি কৰি আকাৰ ইকাৰ শব্দ বাক্য সুৰ সঞ্চাৰ অনেক ভুল হ'ব পাৰে, অপৰাধ হ'ব পাৰে। প্ৰভু আপুনি যি ভাৱেৰে গোৱালে কোৱালে সেই হিচাপেহে আমি সৌভাগ্য কৰিছোঁ। এইখিনি কৰোঁতে মেলোতে আগপিছ বহাত উঠা দম্ভ অহংকাৰ বোলে নামৰ 10 অপৰাধ, আমাৰো শতকোটি অপৰাধ হৈছে প্ৰভু। এই শতকোটি অপৰাধ নিজ গুণে মৈখনকৈ দৈৱকী নন্দন দেৱে কৃপা দৃষ্টি কৰি আমাক যাতে এনেকৈ আপোনাৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰিবলৈ সৌভাগ্য প্ৰদান কৰি বিশ্বৰ সকলোটিকে, মহাকুম্ভৰ সকলোটিকে, অসমৰ সকলোটিকে, নগাঁও ডিষ্ট্ৰিক্টৰ সকলোটিকে, মিলনপুৰৰ সকলোটিকে আপুনি যেন এই পাঠভাগৰ জৰিয়তে কৃপা দৃষ্টি কৰে, সেইখিনিয়ে আপোনাৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদপদ্মত আমি সপ্ৰেম ভকতি, নিষ্কাম ভকতি আমি জনাইছোঁ প্ৰভু। আপুনি যাতে সেইখিনি আমাক কৃপা দৃষ্টি কৰে। আৰু এই সকলোখিনি কৰোঁতে মেলোতে আগপিছ বহাত উঠা দম্ভ অহংকাৰ যি য'ত অপৰাধ হৈছে প্ৰভু, আমি এভাগ অপৰাধ ভঞ্জন প্ৰাৰ্থনাৰে আপোনাৰ চৰণতে, আপোনাৰ পুত্ৰ, আপোনাৰ ভক্ত আমি সেৱা জনাইছোঁ। আপুনি যেন আমাক সেই সমস্ত অপৰাধৰ পৰা মুক্ত কৰাই প্ৰভু। কৃষ্ণ 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 কৃষ্ণ। অপৰাধ বিনা তজু নাম নারায়
জানি নামে পকিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে